Hello guys, welcome back to my YouTube channel. আজি আলোচনা কৰিম আপোনাৰ সৰকাৰি ঘৰৰ কিমান টকা স্যাংশন হৈছে হেটো কেনেকৈ চেক কৰিব বা কিমান তাৰিখত স্যাংশন হল হেটো তাৰিখ আপুনি চেক কৰিব পাৰিব লগতে কিমান টকা পাব আপুনি সৰকাৰি ঘৰৰ 2022 বৰ্ষত যিসকল মানুহে সৰকাৰি ঘৰৰ কাৰণে যিসকল মানুহৰ স্যাংশন ৰেজিষ্ট্ৰেচন হৈছিল বা তেওঁলোকে যিসকল মানুহৰ ৰেজিষ্ট্ৰেচন তেওঁলোকৰ জিঅ'টেক কৰিছিল তেওঁলোকৰ হেকন কেনেকৈ চেক কৰিব ইয়াত যেটো চাবলৈ পাইছে হাউস ষ্টেটাস হাউস স্যাংশনস বা তেওঁলোকৰ কিমান টকা কমাব বা তেওঁলোকৰ স্যাংশনৰ তাৰিখটো ইয়াত সম্পূৰ্ণ দিয়া আছে বা আপুনি যদি সৰকাৰি ঘৰৰ লিষ্টত আপোনাৰ নাম আছে তেন্তে কেনেকৈ চেক কৰিব আপোনাৰ কিমান টকা কমাব বা আপোনাৰ স্যাংশন কিমান তাৰিখত হৈছে সম্পূৰ্ণ আজিৰ ভিডিঅ'ত জানিব পাৰিব আৰু 2011 সেন্সাসৰ ভিত্তিত যিসকল মানুহে ঘৰ লাভ কৰিব তেওঁলোকে একে প্ৰসেছত তেওঁলোকে চেক কৰিব পাৰিব বা ইয়াত যেটো চাবলৈ আছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণ বুলি যেটো শো কৰিছে আৰু এটো পেজত যেতিয়া আহিব আৰু মই এই ভিডিঅ ডিসক্ৰিপশন তলত লিংকটো দি দিম আৰু এটো লিংকত ক্লিক কৰি ডাইৰেক্ট এটো অফিশিয়াল পেজত আহি আপুনি চাব পাৰিব নাইবা আপুনি গুগলত গৈ সাৰ্চ কৰি দিব rs.reporting.nic.in আৰু আপুনি যদি মোবাইলত কৰিছে তেন্তে ফাৰ্স্ট টাইম 3 ডট অপচনৰ পৰা ডেস্কটপ সাইট মোডটো কৰি লব আৰু যেতিয়া আপুনি এটো পেজত আহিব তেতিয়া আপোনাৰ ইয়াত এবাউট এস এনেকৈ সকলোবিলাক দিয়া থাকিব আৰু আপুনি ইয়াৰ পৰা ষ্টক হোল্ডাৰছ বুলি যেটো দিয়া আছে তাৰ তলত IAY PMAYG বেনিফিচিয়াৰী বুলি যেটো দিয়া আছে তাত ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পেজখন অলপ লোডিং হ'ব লোডিং হোৱাৰ পিছত যেতিয়া আপোনাৰ পেজখন ওপেন হ'ব তেতিয়া আপুনি আপোনাৰ যেটো সৰকাৰি ঘৰৰ লিষ্টত আপোনাৰ নাম আছে আপোনাৰ হেই ঘৰৰ যিখন ৰেজিষ্ট্ৰেচন নম্বৰ বা আপোনাৰ হাতত যদি আছে সেই ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াত বহুৱাই সাবমিট অপচনত ক্লিক কৰিলে আপুনি চেক কৰিব পাৰিব নাইবা আপোনাৰ যদি লগত নাই তেতিয়া আপুনি আপোনাৰ ওয়ার্ড মেম্বার নাইবা পঞ্চায়তৰ পৰা আপুনি হিকন লিষ্টৰ পৰা আপোনাৰ ৰেজিষ্ট্ৰেচন নম্বৰ লৈ আপুনি সাবমিট অপচনত বহুৱাই আপুনি সম্পূৰ্ণ চাব পাৰিব আপোনাৰ কিমান টকা স্যাংশন হৈছে বা কিমান তাৰিখত স্যাংশন হৈছে হেটো জানিব পাৰিব স্যাংশনৰ তাৰিখটো আৰু 2022 বৰ্ষৰ যিসকল মানুহে জিঅ'টেক কৰিছে আৰু তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ তেওঁলোকৰ এতিয়া স্যাংশন প্ৰক্ৰিয়াটো হৈ আছে বা তেওঁলোকে কিমান টকা পাব সম্পূৰ্ণ এইটো ভিডিঅৰ জৰিয়তে চেক কৰিব পাৰিব ইয়াত ডেটটো চাবলৈ পাইছে বা তেওঁলোকৰ যেতিয়া এনেকৈ বহুৱাই দি সাৰ্চ অপচনত ক্লিক কৰিব সাবমিট অপচনত তেতিয়া তেওঁলোকৰ বেনিফিচিয়াৰী ডিটেইলছ খন ইয়াত পাই যাব বা তাৰ তলত আপুনি যেতিয়া আহিব তেতিয়া চাবলৈ আছে পাৰ্সোনাল ডিটেইলছ আৰু পাৰ্সোনাল ডিটেইলছৰ চাবলৈ পাব হাউস ষ্টেটাস ইয়াত হাউস স্যাংশন বুলি দিয়া আছে বা তাৰ তলত আপুনি চাবলৈ আছে স্যাংশন বুলি আৰু এটা অপচন যেটো দিয়া আছে এন্ড কমপ্লিটেশন ডিটেইলছ বুলি যেটো দিয়া আছে আপুনি এইটো তলত আহিলে আপুনি চাব পাৰিব আপোনাৰ কিমান তাৰিখত হেটো স্যাংশন হৈছে বা আপোনাৰ কিমান টকা স্যাংশন হৈছে বা আপুনি 2022 বৰ্ষত আপোনাৰ নামত যদি ঘৰ আছে তেন্তে আপুনি এনেকৈ চেক কৰিব পাৰিব আপোনাৰ কিমান স্যাংশন হৈছে ঘৰৰ বাজেট বা আপুনি কিমান টকা লাভ কৰিব বা কেতিয়া স্যাংশন হৈছে সম্পূৰ্ণ তাৰিখ এনেকৈ চাব পাৰিব বা আপোনাৰ ওপৰত চাবলৈ হৈছে আপোনাৰ একাউণ্ট নম্বৰ ভেৰিফাইড হৈছে আৰু যিসকল মানুহৰ সৰকাৰি ঘৰৰ লিষ্টত নাম আছে 2011 সেন্সাস ভিত্তিত আৰু তেওঁলোকে এনেকৈ তেওঁলোকৰ ঘৰৰ স্যাংশন হৈছে না নাই বা কিমান টকা হৈছে সম্পূৰ্ণ তেওঁলোকে এনেকৈ চেক কৰিব পাৰিব আৰু আজিৰ কাৰণে ইমানেই থ্যাঙ্কস ফৰ ওয়াচিং